প্ৰিয়াঞ্চি জুৱেলাৰ্ছৰ মালিক হয়। যোৰহাটৰ যিহেতু সোণ চুৰিকাণ্ডৰ খবৰ ওলাইছে, ৰোহিত প্ৰসাদ নামৰ ল'ৰাজনে মোৰ ওচৰত আহিছিলে সোণ বিকিব লাগে। মোৰ বহুত পুৰণা চিনাকি হয়, মোৰ লগৰ হয়। তেওঁ মোক কেছবামো দেখাইছিলে, যিটো মই সোণ লৈছিলোঁ। মই 58.3 গ্ৰাম সোণ লৈছিলোঁ, 7,50,000 টকা তেওঁক দিছিলোঁ। আৰু তেওঁ কেছবামো দেখাইছিলে মোক। কেছবামো মই ইমান নটিচ নকৰিলোঁ, তেওঁৰ পৰা নোলোৱাকৈ মই ভৰসাত দি দিলোঁ, বস্তুখিনি ল'লোঁ। লোৱাৰ পিছত বস্তুখিনি মই লৈছিলোঁ আগষ্টৰ 5 তাৰিখে। তাৰপৰা 21 আগষ্টত মোৰ ওচৰত পুলিচ আহিছিলে, যোৰহাট পুলিচ আহিছিলে। মোৰ পৰা সোধ-পোছ কৰিলে, এনেকুৱা তেনেকুৱা বস্তু লৈছিলা। মই ক'লোঁ হয় লৈছিলোঁ মই। তাৰপৰা বস্তুখিনি মই দিলোঁ, মোৰ ওচৰত অলপ চলপ আছিলে।